নেমচুক দুভাগত বিভক্ত কৰাৰ ষড়যন্ত্ৰকাৰ লোকসভা নিৰ্বাচনত বিজেপিক সমৰ্থন নেমচুৰ একাংশ সদস্যৰ উত্তৰ পূৰ্বৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ দৰে মুছলমান সংখ্যালঘু শক্তিশালী সংগঠনতো বিদ্ৰোহ একাংশ বিদ্ৰোহী সদস্যৰ নেতৃত্বত দুভাগত ভাগ কৰাৰ ষড়যন্ত্ৰ নেমচুৰ প্ৰতিষ্ঠাপক তথা সভাপতি বদৰুল ইছলামৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সংগঠনৰ একাংশ সদস্যৰ বুধবাৰে মহানগৰী হোটেল ব্লু মুনত বৈঠক বিদ্ৰোহী সদস্যৰ বদৰুল ইছলাম হটাও অভিযানত বিদ্ৰোহী সদস্যৰ হোটেল ব্লু মুনত বিদ্ৰোহী সদস্যৰ বৈঠকৰ সন্দৰ্ভত মন্তব্য বৰ্তমানৰ নেমচুৰ সভাপতি বদৰুল ইছলামৰ ৰাজহুৱাকৈ মোক 25খন জিলাই মোক সভাপতি পাতিছে মোক তেওঁলোকে যোগ্য বুলি বিবেচনা কৰি মোক সভাপতি পাতিছে এতিয়া যদি আপুনি কৰবাৰ চুকত মানে চুক ভৈকলৰ নিচিনা কোনোবাই নিজৰ মানে দালালি কৰাৰ কাৰণে নিজক মানে কি কাম সিদ্ধি কৰাৰ কাৰণে তো সেই মনোভাৱেৰে যদি কোনোবাই মানে সংগঠন বিভাজন কৰে সেইটো ৰাইজে বিবেচনা কৰিব ৰাইজে কাক আকোৱালি লয় কোনটো অৰিজিনেল কোনটো ডুপ্লিকেট কাৰণ আমাক অধিৱেশনে বনোৱা ৰাজহুৱা স্থানত খাৰুপিটিয়া মহাবিদ্যালয়ত য'ত আপোনাৰ মোৰ তাত ভিজুৱেল এতিয়াও আছে প্ৰায় 3 লাখ মানুহ হৈছিলে সেই অধিৱেশনখনত 3 লাখ মানুহৰ মুকলিকৈ মোক সভাপতি হিচাপে দায়িত্ব দিছে আৰু যদি চাওক যদি মোৰ কিবা ভুল আছে যদি তেওঁলোকৰ ওচৰত মোৰ কিবা ভুল আছে মই ভুল কৰিছোঁ এইটো সংগঠনৰ মজিয়াত সংগঠনৰ যি কেন্দ্ৰীয় সমিতি জিলা সমিতি আছে আমাৰ সাংগঠনিকভাৱে আলোচনা কৰি সংগঠনৰ মজিয়াত আলোচনা মানে হ'ব লাগিছিল কোনোবাই 3-4খন জিলাৰ 15-20 জন 30 জন লৰাই মানে নিজৰ মনোবাঞ্ছা পূৰণ কৰাৰ কাৰণে বা কাৰোবাৰ ৰাজনৈতিক এজেণ্টৰ দ্বাৰা পৰিচালিত হৈ যি সংগঠনটো ভাগ কৰিব বিচাৰিছে এইটো এটা চৰম গৰিহণাৰ যোগ্য আৰু জাতিটোৰ বাবে দুৰ্ভাগ্যজনক কথা এফালে সংগঠনৰ বিদ্ৰোহ আনফালে হত্যাৰ ভাবুকি বদৰুল ইছলামক কিছুদিন পূৰ্বে মোক কোকৰাঝাৰত কাটিম বুলি কৈছে মোক মাৰি পেলোৱাৰ যি ভাবুকি দিছে মোৰ এতিয়া জীৱনৰ নিৰাপত্তাহীনত মই এতিয়াও ভুগি আছোঁ এই ক্ষেত্ৰতো মই চৰকাৰক জনাইছোঁ মই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াকো মই জনাইছোঁ যে মোৰ জীৱনৰ প্ৰতি ভাবুকি আহি গৈছে মোক মাৰিম বুলি কৈছে কোকৰাঝাৰ সদৰ থানাত মই গোচৰ দিছোঁ গোচৰো ৰুজু হৈছে কেইজনমান মুষ্টিমীয় মানুহে যিসকলৰ কোনো সাংগঠনিক জ্ঞান নাই যিসকল মানুহৰ মানে ৰাইজৰ কাম কৰাৰ কোনো নজিৰ নাই তেওঁলোকে মানে কি আজি সমাজত বা সংগঠনটোক এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে এই কামটো কৰি আছে হত্যাৰ ভাবুকিৰ পৰা আৰম্ভ কৰি সংগঠনৰ ভিতৰত চলা বিদ্ৰোহলৈকে প্ৰত্যাহ্বান নেমচুৰ সভাপতিৰ ইফালে কাৰ্যকাল শেষ হ'বলৈ মাজত মাত্ৰ 2 মাহ কিন্তু তাৰ পূৰ্বে একাংশ সংগঠনটোৰ সদস্যই বদৰুল হটাও অভিযানত ব্যস্ত হৈ পৰিছে সংখ্যালঘু মুছলমানৰ বাবে সময়ে সময়ে মাত মাতি অহা নেমচুৰ সভাপতি বদৰুল ইছলামৰ বিৰুদ্ধে এলানি অভিযোগেৰে ব্লু মুনত বৈঠক আৰম্ভ হৈছিল নিউজ ডেস্ক ৰিপোৰ্ট দ্য নিউজ প্লাছ